everyone, welcome to my channel Glimpse of Education. আজি আমি ডিসকাস কৰিম ক্লাস 11 ৰ চেপ্টাৰ নম্বৰ 1 সেটছৰ কেটামান বহুত ইম্পৰ্টেন্ট টপিক কিটা হৈছে সাবসেটস, ইউনিভাৰ্সাল সেট, সুপাৰ সেট, পাৱাৰ সেট আৰু ইন্টাৰভেল এজ এ সাবসেট অফ R. ফাৰ্স্ট আমি ডিসকাস কৰিম সাবসেট. সো ইয়াতে আমি কেটামান সেট লৈছো. সো ফাৰ্স্ট সেট A টো মেম্বাৰ আছে 1 2 3 4 আপ টু 8 লৈকে আছে. সেকেন্ড সেট B লৈছো. এতিয়া B এলিমেন্টস কি আছে 2 3 and 4. So B যিকিটা এলিমেন্ট আছে সেই এলিমেন্ট কিটা আমি A সেটটো পাইছো 2 3 4 এই এলিমেন্ট কিটা A সেটটো আছে সো এই B সেটটোক আমি কি ক'ব পাৰো যে A সেটটোৰ সাবসেট বুলি ক'ব পাৰো অৰ্থাৎ আমি সাবসেট মানে কি গম পাম যে এটা সেটত যিখিনি এলিমেন্টস থাকে সেই এলিমেন্টস খিনি যদি আন এটা সেটটো আমি পাও তেতিয়া হলে এই প্ৰথম সেটটো এই সেকেন্ড সেটটোৰ সাবসেট বুলি কম ইয়াতে আমি আৰু কেইটামান এক্সাম্পল লৈছো So it is আমি এই C set to sound C set of কি elements আছে 2 4 6 and 8 so C set of যিকিটা elements আছে হেকিটা A set to আছে 2 4 6 and 8 so আমি এই C set to কি ক'ব পাৰিম যে এই C set to A set to subset হয় ঠিক তেনেদৰে আমি আৰু এটা set লৈছো 1 3 5 7 থকাকে D এটা set লৈছো So ইয়াত থকা elements বিলাকো 1 3 5 7 এই গুটেই গিটা elements এই A set টোত আছে So আমি ক'ব পাৰো যে এই D is a subset of A So ইয়াৰ পৰা আমি গম পালো যে subset মানে কি হয় যে যিকোনো এটা set suppose আমি দুটা set লৈছো X and Y So এই X ত থকা elements বিলাক যদি এই Y set টোত থাকে তেতিয়া হলে আমি X ক Y ৰ এটা subset বুলি ক'ব পাৰো So yet আমি আৰু এটা set লৈছো 1 5 and 10 So ইয়াত এতিয়া 1 and 5 এই দুটা element এই A set টোত আমি পাইছো 1 and 5 টো ইয়াত আছে কিন্তু এই যোনটো 10 elements আছে এই 10 টো ইয়াত নাই So এই E set টো এই A set টোৰ subset নহব So ইয়াৰ পৰা আমি এটা কথা ক্লিয়াৰ কে গম পালো যে এটা setক আন এটা setৰ subset কবলে হলে তাত থকা গুটেইখিনি elements ইটো setত থাকিব লাগিব যিকোনো দুটা বা তিনটা elements থাকিলে নহব setটোত থকা গুটেইকিটা এলিমেন্টে এই ইটো সেটত থাকিব লাগিব তেতিয়াহে আমি সাবসেট বুলি ক'ব পাৰিম সো ইয়াতে 1 and 5 টো A সেটটোত আছে কিন্তু এই 10 এলিমেন্টস টো এই A সেটটোত নাই সো E is not a subset of A সাবসেটক আমি এটা সিম্বলৰে ডিনোট কৰিব পাৰো সিম্বলটো হৈছে এনে ধৰণৰ So yate etia B to A subset hoise so ami likhim B is a subset of A Next C to A subset asile so C is a subset of A Next D to A subset asile so D is a subset of A So subset bostu to ami A symbol tore denote koribo paro ঠিক তেনেদৰে আমি কি কৰিব পাৰো যে subset যে নহয় হেতু আমি symbolically দেখাব পাৰো so E to A setor subset হোৱা নাছিলে so E is not a subset of A. So subset symbol to likhi pele ami tat eta as di dile hetu bujabo je is not a subset. So E eta subset nohoy. So subset or formal definition to hoise a set A is said to be a subset of the set B if every element of A is also an element of B. So yato he eke kotha tu koa hoise so yat koa hoise je kunuba ta set A B subset বুলি কোৱা হ'ব কেতিয়া যেতিয়া এই A থকা সব এলিমেন্ট A B সেটত আমি পাও so A is a subset of B হ'ব so subset or definition to আমি symbolically কেনেকৈ লিখিব পাৰো যে if X is belongs to A মানে X এটা যিকোনো ধৰণৰ এলিমেন্ট যদি A ত আমি পাও তেতিয়া হলে আৰু তাৰ পৰা আমি যদি ক'ব পাৰো যে X belongs to B যে সেই এলিমেন্টস টো B টো আছে For all X belongs to A মানে ইয়াৰ পৰা বুজিম যে A থকা সকলো ধৰণৰ এলিমেন্ট for all X মানে A থকা সকলো এলিমেন্ট যদি B থাকে তেতিয়া হলে আমি কি ক'ব পাৰিম যে A is a subset of B So ইয়াত double implication চিন লগাইছো কাৰণ A থকা সকলো ধৰণৰ এলিমেন্ট যদি আমি B পাও তেতিয়া হলে আমি A B ৰ subset বুলি কওঁ ঠিক তাৰ উল্টাকে আমি ক'ব পাৰো A to B যদি subset হয় তেতিয়া হলে A থকা সব এলিমেন্ট B থাকিব সেই কাৰণে ইয়াত ডাবল ইমপ্লিকেশন চিনটো লগোৱা হৈছে সো আমি symbolical definition to কি পালো if X belongs to A
implies X belongs to B, then double implication A is a subset of B. Next is a superset. So A যদি B এর এটা subset হয়, if A is a subset of B, তেতিয়াহলে উল্টাকে আমি এই B টুক A এর superset বুলি কওঁ। So subset to পঢ়োতে আমি যেটা example লৈছিলো তাৰ পৰা আমি superset ৰ example কেইটাও ল'ব পাৰিম। So ইয়াতে আছিলে যে B is a subset of A. So A B is a subset of A ৰ পৰা আমি কি ক'ব পাৰিম যে A is a superset of B. ঠিক তেনেদৰে C আৰু D টো A ৰ subset আছিলে। So আমি ক'ব পাৰিম যে এই A set টো এই C আৰু D ৰো superset হয়। So যেনেকে আমি subset টোক এই symbol টোৰে denote কৰো, তেনেকে আমি superset কো denote কৰিব পাৰো। So superset টো কেনেকে লিখা হয়, subset ৰ symbol ৰ উল্টা ধৰণে লিখা হয় এনেকে। So আমি যদি পাওঁ যে X is a subset of Y, ই কি বুজাইছে যে X এটা Y ৰ subset, এইটো symbol হেতু বুজাইছে। So ইয়াৰ পৰা আমি ক'ব পাৰো যে Y এটা X ৰ superset. So ইয়াক আমি এনে ধৰণে symbol ৰে বুজাম। So next আমি discuss কৰিম some results on subset. So subset ৰ কেইটামান property বা result বুলি আমি ক'ব পাৰো ইয়াক। So first টো হৈছে every set is a subset of itself. মানে এটা set নিজৰে সদায় subset হয়। So ইয়াৰ example হিচাপে আমি এটা লৈছো A is equal to 1 2 3. So A টো আমি আকৌ এবাৰ লিখিছো A is equal to 1 2 3. So same set হৈছে। So ইয়াতে যদি চাওঁ এটা setত যিখিনি element থাকে সেই elements খিনি আকৌ আমি সেই set টোতে পাওঁ। সেইকাৰণে আমি ক'ব পাৰিম যে A ত থকা সকলোবোৰ element আকৌ A তে আছে। সেইকাৰণে A is a subset of A. So ইয়াৰ পৰা আমি ক'ব পাৰিম যে every set is a subset of itself. Next আছে the empty set is a subset of every set. So প্ৰতিটো setৰে এটা common subset থাকে, হেতু হৈছে empty set. So আমি এটা set লৈছো A is equal to 1 2 3. So B এটা আমি empty set লৈছো, অৰ্থাৎ B is equal to 5 বা আমি এনে ধৰণেও লিখিব পাৰো। So এতিয়া যদি আমি চাওঁ এটা set another setor subset কেতিয়া হয়, যেতিয়া সেই setটোত থকা সকলো ধৰণৰ element সেই second setটোত আমি পাওঁ। So ইয়াতে আমি B setটোত দেখিছো যে ইয়াত কোনো ধৰণৰ element নাই। So এই element খিনি compare কৰি আমি A setত আছে নে নাই হেতু চাবলগীয়া হোৱাই নাই, কাৰণ ইয়াত কোনো ধৰণৰ element নাই। সেইকাৰণে আমি ক'ব পাৰিম যে এই B setটো এই A setor subset হয়, কাৰণ ইয়াত কোনো ধৰণৰ element নাই যেতিয়া আমি ক'ব নোৱাৰো যে ইয়াত থকা এটো element 3 ত আছে নে নাই, তেনে ধৰণে আমি subset নহয় বুলি ইয়াক ক'ব নোৱাৰো। সেইকাৰণে কি হ'ব যে এই B setটো ইয়াত A setor subset হ'ব, কাৰণ একো নথকা set এটাক আমি ক'ব পাৰো যে ইয়াত থকা সকলো element ইয়াত আছে বুলি আমি ক'ব পাৰো, কাৰণ ইয়াত কোনো ধৰণৰ elements নাই। সেইকাৰণে আমি ক'ব পাৰো B is a subset of A, অৰ্থাৎ 5 is a subset of A. So তেনে ধৰণে যদি আমি A ৰ ঠাইত যিকোনো ধৰণৰ set লওঁ, তেতিয়া আমি ক'ব পাৰিম যে 5 টো অৰ্থাৎ empty set টো কি হয় যে সেই set বিলাকৰ subset হয়, কাৰণ empty setত কোনো ধৰণৰ elementই নাথাকে। সেইকাৰণে আমি ক'ব নোৱাৰো যে ইয়াত থকা elements বিলাক ইয়াত নাই কাৰণে হেতু subset নহয়। সেইকাৰণে আমি ক'ব পাৰিম যে empty set টো সকলো setৰে subset হয়। So next point ত আছে the total number of subsets of a finite set containing n elements is 2 to the power n. So ইয়াত কোৱা হৈছে যে কোনোবা এটা setত যদি n টা element থাকে তেতিয়াহলে তাৰ সেই setটোৰ total number of subsets কিমান হ'ব 2 to the power n টা। So ধৰিলো আমি কোনোবা এটা setত 3 টা elements আছে। So তেতিয়া total number of subsets তাত কিমান হ'ব 2 to the power 3 মানে 8. Suppose 4 টা যদি থাকে তেতিয়াহলে total number of subsets কিমান হ'ব 2 to the power 4, that is 16. So তেনে ধৰণে আমি set এটাত থকা elements ৰ সংখ্যাৰ পৰা ক'ব পাৰো যে total number of subset সেই setটোৰ কেইটা হ'ব। So যেনেদৰে আমি ক'ব পাৰো যে subset কেইটা হ'ব, তেনেদৰে আমি লিখিবও পাৰিম যে subset কি হ'ব। So আমি suppose এটা 3টা element থকা এটা set লৈছো A is equal to 1 2 3. So ইয়াৰ subsets কেইটা কি হ'ব? So first আমি only one element টো লৈ ল'ব পাৰো। So এইটো এটা set যাৰ element 1 to 8 আছে। So সেইকাৰণে A set টো A set টোৰ এটা subset.
So next আমি only 2 থকা set এটা লৈছো so a set tour a 2 element to a set toot আছে সেইকাৰণে এই 2 elements থকা set to a set or subset হ'ব ঠিক তেনেদৰে আমি ল'ব পাৰো 3 so এটো এটা a ৰ subset হ'ব তেনেদৰে আমি দুটা element লৈ ল'ব পাৰো এটা a set toot 1 2 আছে a set ত 1 2 আছে so a set to a ৰ subset হ'ব তেনেদৰে আমি 2 3 ল'ব পাৰো 1 3 ল'ব পাৰো আৰু 1 2 3 ল'ব পাৰো কাৰণ এটা সেট নিজেই নিজৰ সাবসেট হয় বুলি আমি অলপ আগতে কৈ আহিছো সো এই সেটটো নিজৰ এটা সাবসেট হ'ব আৰু তাৰ লগতে আমি কৈ আহিছো যে যিকোনো সেটৰ এটা কমন সাবসেট থাকে হেতু হৈছে 5 সো ইয়াত আমি কেটা সাবসেট পালো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা টোটাল আমি আঠটা সাবসেট পালো সো এই ফৰ্মুলাটোৰ পৰা আমি কি উলিয়াই থৈছিলো যে তিনটা যদি এলিমেন্ট থাকে সেটটোত তেতিয়াহলে তাৰ সাবসেটৰ সংখ্যা কিমান হ'ব 8 সো ইয়াৰ লগত আমাৰ এনসাৰটো মিলিছে সো যেতিয়া আমাক কিবা এটা সেটৰ সাবসেট লিখিবলৈ দিয়ে তেতিয়াহলে আমি প্ৰথমতে দুটা সাবসেট একো নুসুৱাকে লিখিব পাৰো হেতু হৈছে 5 আৰু সেই সেটটো নিজে সো সেই দুটা সাবসেট লিখাৰ পিছত আমি বাকি কিটা সাবসেট ফৰ্ম কৰি যাব পাৰো এটা এলিমেন্ট লৈ পেলাই ফৰ্ম কৰিব পাৰো নেক্সট দুটা এলিমেন্ট লৈ ফৰ্ম কৰিব পাৰো তেনেদৰে ফৰ্ম কৰি যাব পাৰো সাপোজ আমি এটা সেট লৈছো b ইয়াত 1 2 3 4 চাৰিটা এলিমেন্ট আছে সো ইয়াতে প্ৰথম দুটা সাবসেট আমি একো নুসুৱাকে লিখিব পাৰিম যে 5 আৰু এটা হৈছে সেই সেটটো নিজে তাৰ বাকি কিটা সাবসেট আমি এটা কেনেকৈ লিখিম যে প্ৰথমতে আমি ফাৰ্স্ট এটা এলিমেন্ট লৈ পেলাই লিখিম 1 2 3 4 সিঙ্গল লৈ পেলাই তাৰ পিছত ডাবল এলিমেন্ট লোৱাকে লিখিম যে 1 2 2 3 3 4 4 1 তাৰ পিছত তিনটা এলিমেন্ট লৈ পেলাই আমি সাবসেট কিটা ফৰ্ম কৰিম সো এনেদৰে আমি যিকোনো সেটৰ সাবসেটস বিলাক লিখিব পাৰো So next topic আছে power set. So এটা power set মানে কি হয়? So আমি অলপ আগতে কৈ আহিছো যে যিকোনো সেটৰ আমি যিমানটা সাবসেট থাকে সেই গোটেইকেইটা সাবসেট আমি লিখি উলিয়াব পাৰো So এটা a সেটটোৰ কাৰণে আমি এই সাবসেট কিটা লিখি উলিয়াইছো So a সেটৰ সাবসেট কিটাক লৈও মই এটা সেট ফৰ্ম কৰিব পাৰো যে এটো সেট যি আঠটা সেট আছে সেই গোটেই সেট কিটা লৈ পেলাই আমি এটা যদি সেট ফৰ্ম কৰো সেই সেটটো কি কোৱা হয় power set বুলি কোৱা হয় power set of a so the power set মানে কি হ'ব যে এটা set a suppose a যিমানখিনি সাবসেট থাকে সেই সাবসেট খিনি লৈ পেলাই যেতিয়া আমি এটা সেট ফৰ্ম কৰিম সেই সেটটো কি কোৱা হয় এই a সেটটোৰ power set suppose আমি b এটা সেট ললো b সেটটোত আমি এলিমেন্ট লৈছো 5 and 7 So 5 and 7 লৈছো যেতিয়া আমি প্ৰথমতে যিখিনি শিকি আহিছো সেইখিনি যদি আমি মিলাই চাও এতিয়া ইয়াত দুটা এলিমেন্ট আছে so total number of subset কিমান হ'ব 2 square is equal to 4 so আমি subset 4টা পাম ঠিক আছে তাৰ পিছত ইয়াৰ subset কিটা যেতিয়া আমি লিখিম subset কিটা কি হ'ব প্ৰথমতে আমি কি লিখিব লাগিব 5 টো লিখিব পাৰো আৰু 5 7 টো লিখিব পাৰো তাৰ পিছত আমি কি কৰিব পাৰো যে 5 and 7 সিঙ্গল কে লৈ পেলাই আমি দুটা সেট লিখিব পাৰো so এই 5 5 7 5 and 7 এই চাৰিটা কি হ'ব a b সেটৰ সাবসেট সো এই সাবসেট কিটাক লৈ যদি আমি এটা সেট ফৰ্ম কৰিম তেতিয়া ইয়াক কম আমি পাৱাৰ সেট অফ b সো পাৱাৰ সেট অফ b টো ডিনোট কৰে p অফ b ৰে যদি আমি b সেটটো লৈ আছো তেতিয়াহলে p of b লিখিম যদি a সেটটো লৈ আছো তেতিয়াহলে p of a লিখিম সো এতিয়া n of p of a n of p of a কি বুজাব the number of elements in the power set so যদি n of a মানে কি আছিলে the number of elements in the set a a setটোত কিমানটা elements আছে তাৰ সংখ্যা so এটো যদি suppose 4 হয় তেতিয়াহলে ইয়াত total number of subsetৰ সংখ্যা কিমান হ'ব total number of subsets কিমান হ'ব 2 to the power 4 মানে 16 so 16 টা সাবসেট লৈ পেলাই আমি এটা সেট যদি ফৰ্ম কৰো হেতুক কব এই a সেটটোৰ পাৱাৰ সেট so n of p of a কি বুজাব যে এই পাৱাৰ সেটটোত কেইটা এলিমেন্ট আছে so পাৱাৰ সেটত আমি কেইটা এলিমেন্ট পাম যে যিমানটা সাবসেট থাকে হেটা এলিমেন্ট পাম so ইয়াত কিমান হ'ব এটো 16 so ইয়াৰ পৰা আমি এটা ফৰ্মুলা পাব পাৰো যে if n of a is equal to m
মানে a যদি m টা এলিমেন্ট থাকে তেতিয়ালে n of p of a মানে power set of 8 কেটা এলিমেন্ট থাকিব 2 to the power m সো ইয়াৰ পৰা আমি এই ফৰ্মুলাটো মনত ৰাখিব পাৰো যেটো ফৰ্মুলাই আমাক পাৱাৰ সেটত কেটা এলিমেন্টস উলাব হেতু কবলে সুবিধা কৰিব নেক্সট টপিক আছে ইউনিভাৰ্সাল সেট So universal set or definition to say a set that contains all sets in a context is called a universal set and it is denoted by capital U. So universal set মানে কি যে এটা কনটেক্সট মানে এটা কোৱেশ্চন বা এটা সিচুৱেচনত যিখিনি সেট থাকে এই সেট বিলাকত থকা এলিমেন্টস বিলাক যেটো সেটত আমি পাও হেতুকে সেই কনটেক্সটৰ কাৰণে ইউনিভাৰ্সাল সেট বুলি কয় So universal set বেলেগ বেলেগ সিচুৱেচনত বেলেগ বেলেগ কোৱেশ্চনত বেলেগ বেলেগ হ'ব পাৰে So কোৱেশ্চনটোৰ ওপৰত বা কনটেক্সটৰ ওপৰত ডিপেন্ড কৰে যে হেতু পাৰ্টিকুলাৰ সিচুৱেচনৰ কাৰণে ইউনিভাৰ্সাল সেটটো কি হ'ব যেটো সেটত আমি যিমানখিনি ডিসকাস কৰি থকা সেট আছে সেই গুটেই সেটখিনি ইনক্লুড হয় সো ফৰ এক্সাম্পল আমি কেটামান সেট লৈছো a তেতিয়া এলিমেন্ট আছে 2 3 b ত এলিমেন্ট আছে 1 2 4 5 6 c ত আছে 1 3 9 and d ত আছে 7 8 9 সো ইয়াতে ইউনিভাৰ্সাল সেট কি হ'ব যে a b c d এই গুটেই কেটা সেটত যিমানখিনি এলিমেন্ট থাকে সেই এলিমেন্ট খিনি ইনক্লুড হোৱাকে যদি আমি এটা সেট লব পাৰো সো ইয়াতে আমি u এটা সেট লৈছো সেটটোত এলিমেন্টস আছে from 1 to 9 সো এটা a b c ত যিমানখিনি এলিমেন্টস আছে সেই গুটেই এলিমেন্টস খিনি আমি এই u সেটটোত পাম সেই কাৰণে এই u সেটটো কি হ'ব এই কনটেক্সটৰ কাৰণে এই সিচুৱেচনটোৰ কাৰণে ইউনিভাৰ্সাল সেট হ'ব সো যেটো সেটত আমি এটা কনটেক্সটত ডিসকাস কৰি থকা সেট বিলাকৰ গুটেইখিনি এলিমেন্টস পাও হেতুকে সেই কনটেক্সটৰ কাৰণে ইউনিভাৰ্সাল সেট বুলি কোৱা হয় So next topic আছে interval as subsets of R. So interval বিলাক আমি R or অৰ্থাৎ real number subset হিচাপে কেনেকে লিখিব পাৰো বা হেবিলাক গ্ৰাফত আমি কেনেকে দেখুৱাম হেতু ইয়াত দেখুৱা হৈছে So first আমি দুটা real number consider কৰিছো let AB belongs to R AB দুটা real number অৰ্থাৎ বাস্তৱ সংখ্যা আৰু ইয়াত এটা কন্ডিশন দিছে যে A is less than B A টো সদায় B কে সৰু হয় so first হৈছে close interval so এটা close intervalৰ definition টো হৈছে যে A and B যদি এটা close intervalত আমি লিখো so close intervalৰ symbolটো হ'ল A bracket টো so A bracket টোৰ ভিতৰত আমি কি লিখো যে দুটা নাম্বাৰ কমাৰে ডিভাইড কৰি পেলাই লিখো so ইয়াতে লিখিছো close interval A, B so এটোৱে কি বুজায় যে A and B real number দুটাৰ ভিতৰত যিমানখিনি real number থাকিব A and B মাজত যিমানখিনি real number থাকিব সেই number খিনি আৰু তাৰ লগতে A and B দুইটা include হোৱাকে যিমানখিনি আমি number পাম সেই number খিনিৰ set so এটো এনেকে লিখা হৈছে x such that A is less than equal to x is less than equal to B so এই set টো কেনেকুৱা ধৰণৰ set যেটো setor elements বিলাক কি হয় যে A আৰু B ৰ মাজত থাকে বা A আৰু B ৰ equal হয় so x টো এটা real number হ'ব so close interval টো আমি এনেকে define কৰো so close interval টো যদি আমি গ্ৰাফত draw কৰিব লগা হয় so number line draw কৰিব লগা হয় তেতিয়া আমি এনে ধৰণে লিখিব পাৰো তিয়া first আমি number line ডাল draw কৰিলো so ইয়াত A is less than B আছিলে so A টো সদায় B ৰ left hand side হ'ব suppose ইয়াত A আছে আৰু ইয়াত B so এতিয়া A and B close intervalত কোনখিনি বুজাব A elements খিনি বুজাব A numbers খিনি বুজাব including A and B so যেহেতু A and B to include হৈছে সেই কাৰণে আমি এই যোনটো আমি dark কৰি দিছো সেই portion টো completely dark কৰিছো যদি A and B include নহলহেতেন তেতিয়া আমি এই পজিশনটোত এটা নট দিলোহেতেন এটোক নট বুলি কোৱা হয় যেটোৱে কয় যে সেই যোনটো পজিশনত আমি এটো দিউ হেতু পজিশনৰ এলিমেন্টস টো নাথাকে কিন্তু ইয়াতে A and B টো include হৈছে সেই কাৰণে আমি A and B টো include হোৱাকে দিছো include হলে এই নট টো এনেকে কমপ্লিট কৰি দিয়া হয় ডাৰ্ক কৰি দিয়া হয় So next আছে open interval ৰ symbol টো আমি দুটা ধৰণে লিখিব পাৰো এটা হল এটো আৰু আন এটা হল এটো so এই দুইটা symbol use কৰিলে আমি open interval বুলি গম পাম so এটো both side open হৈ আছে এটো side open or আমি কব পাৰো এটো side open so এই কাৰণে এটো হল open interval so open intervalত কি হয় যে A and B ৰ মাজত থকা যিমানখিনি real number সেই গুটেইখিনি include হ'ব কিন্তু এই A and B element টো include নহয় তাৰ মাজৰ এলিমেন্টস খিনিহে ইনক্লুড হ'ব ক্লোজ ইন্টাৰভেলত কি আছিল যে মাজৰ এলিমেন্ট খিনি ইনক্লুড হোৱাৰ লগে লগে A and B টো ইনক্লুড হৈছিল কিন্তু ওপেন ইন্টাৰভেলত A and B টো ইনক্লুড নহয় সো ইয়াৰ নাম্বাৰ লাইনত যদি আমি ড্ৰ কৰিব বিচাৰো ওপেন লাইন ইন্টাৰভেলটো তেতিয়া আমি কেনেদৰে ড্ৰ কৰিম যে A and B ৰ মাজতে থাকিব
পইণ্টছ খিনি সাপোজ এটো A এটো B কিন্তু ইয়াত আমি কমপ্লিট কৰি পেলাই ডাৰ্ক কৰিব নোৱাৰো ইয়াত আমি এনে ধৰণে দিব লাগিব সো এটোৱে বুজাব যে A and B নাম্বাৰ দুটা নাই তাৰ বাহিৰে ইয়াৰ মাজত থকা যিমানখিনি নাম্বাৰ আছে সেইখিনি ইনক্লুড হ'ব So next আছে semi open or semi close interval so semi open আৰু semi close intervalত কি হয় যে intervalটোৰ যিকোনো এটা সাইড open আৰু এটা সাইড close হৈ থাকে এটো দুই টাইপৰ হ'ব পাৰে so suppose যদি এটো সাইড open হয় তেতিয়া হলে এটা সাইড close হ'ব এটো আমি এনেদৰে লিখিব পাৰো close সাইডটো সেম কে লিখো আৰু open সাইডটো আমি এটো ব্ৰেকেটৰেও লিখিব পাৰো so এটোৱে কি বুজাব যে x such that যোনফালে open আছে সেই এলিমেন্টটো ইনক্লুড নহব a is less than x is less than equal to b b ৰ সাইডত ক্লোজ হৈ আছে so b টো ইনক্লুড হ'ব কিন্তু a টো ইনক্লুড নহব so number লাইনত যদি আমি ড্ৰ কৰো তেতিয়া ইয়াতে a টো ইনক্লুড হোৱা নাই so a টোৰ ওচৰত আমি not দিব লাগিব আৰু b টোৰ ওচৰত আমি complete কে circle টো বনাই দিব পাৰো so এইখিনি এলিমেন্টস কি হ'ব যে a set টোৰ থাকিব so এটো হ'ব semi open or semi close interval এটা form so next semi open interval or semi close interval আৰু এটা form আছে যেটো ফৰ্মত first side টো close হৈ থাকে আৰু second side টো open হয় or আমি এটো এনেকেও লিখিব পাৰো so ইয়াত কি হৈছে যে a ৰ ফালে যোনটো symbol আছে হেতু close আছে so a টো ইনভলভ হ'ব আৰু b টো ইনভলভ নহব so ইয়াতে a টো ইনক্লুড হৈছে b টো ইনক্লুড হোৱা নাই so number লাইনত যদি এটো আমি ড্ৰ কৰিব বিচাৰো so তেতিয়া হলে ইয়াতে a টো ইনক্লুড হৈছে so a ফালে আমি কমপ্লিট স্কয়াৰ কৰি সাৰ্কেল কৰি দিম আৰু b ফালে ইনক্লুড হোৱা নাই so এটো নট হ'ব এটা so এনেদৰে আমি semi open semi close open and close গুটেইখিনি ইন্টাৰভেলকে নাম্বাৰ লাইনত দেখুৱাব পাৰো বা নাম্বাৰ লাইনৰ পৰা চাই পেলাও আমি ইয়াৰ ইন্টাৰভেলটো লিখিব পাৰো আজিৰ টপিকখিনি ইমানতে শেষ হৈছে আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ল ভিডিওটো চাই যদি ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা ধৰণৰ কোৱেৰিজ আছে তেতিয়া হলে কমেন্ট কৰি জনাব থ্যাংক ইউ